ৰাইট টু প্ৰপাৰ্টি সম্পত্তিৰ অধিকাৰ ইম্পৰ্টেণ্ট এক্সামত বহুবাৰ কুৱেশ্যন হৈছে জিএছৰ মষ্ট ৰিপিটেড টপিক সো বহিত এটা শৰ্ট নোট কৰি লেখক ৰাইট টু প্ৰপাৰ্টি সম্পত্তিৰ অধিকাৰ ইম্পৰ্টেণ্ট হয় ওকে সো ৰাইট টু প্ৰপাৰ্টিক কিমান চনত ফাণ্ডামেণ্টেল ৰাইটৰ লিষ্টৰ পাই আউট কৰি দিয়া গৈছিল কিমান চনত কমেন্ট কৰক আপোনালোকে ইজি কুৱেশ্যন হয় অলৰেডি সুধিছি কোনটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্টৰ জৰিয়তে ৰাইট টু প্ৰপাৰ্টিক ফাণ্ডামেণ্টেল ৰাইটৰ লিষ্টৰ পাই আউট কৰি দিয়া গৈছিল কিমান চনত কোনটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্টেদি দুটা সুধিছি এক্সামত কমেন্ট কৰক নেক্সট এটা কুৱেশ্যন ৰাইট টু প্ৰপাৰ্টিক যেটা ফাণ্ডামেণ্টেল ৰাইটৰ লিষ্টৰ পাই আউট কৰি দিয়া গৈছিল সেই টাইমত প্ৰাইম মিনিষ্টাৰ কোন আছিল সো এই গোটেইকেইটা কুৱেশ্যন এক্সামত সুধিছি জিএছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় আপোনালোকে ধুনীয়াকৈ শৰ্ট নোট কৰি এনসাৰ এটা লিখব এতিয়া এটা কথা মনত ৰাখব ৰাইট টু প্ৰপাৰ্টি ফাণ্ডামেণ্টেল ৰাইট নহয় এতিয়া কি হয় এতিয়া হয় লিগেল ৰাইট সো মনত ৰাখি থব ৰাইট টু প্ৰপাৰ্টি এতিয়া লিগেল ৰাইট ফাণ্ডামেণ্টেল ৰাইট নহয় ৰাইট টু প্ৰপাৰ্টি এতিয়া কোনটো আৰ্টিকুলৰ আণ্ডাৰত আহে এক্সামত সুধিছি কোনটো আৰ্টিকুলৰ আণ্ডাৰত আহে ৰাইট টু প্ৰপাৰ্টি সো মনত ৰাখি থব আৰ্টিকল 300 ক্লজ এৰ আণ্ডাৰত আহে ৰাইট টু প্ৰপাৰ্টি এটা আপোনালোকে কমেন্ট কৰক ৰাইট টু প্ৰপাৰ্টি কোনটো পাৰ্টৰ আণ্ডাৰত আহে ওকে ৰাইট টু প্ৰপাৰ্টি বুলি প্ৰথমতে বহিত লেখক লিখি পেলাই প্ৰথম লেখক ৰাইট টু প্ৰপাৰ্টি কোন কিমান চনত ফাণ্ডামেণ্টেল ৰাইটৰ লিষ্টৰ আউট কৰি দিয়া গৈছিল কোনটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট দি সেই টাইমত প্ৰাইম মিনিষ্টাৰ কোন আছিল ৰাইট টু প্ৰপাৰ্টি এতিয়া কি ৰাইট হয় কোনটো আৰ্টিকুলৰ আণ্ডাৰত আহে কোনটো পাৰ্টৰ আণ্ডাৰত আহে এইবিলাক ধুনীয়াকৈ শৰ্ট নোট কৰি লিখি ৰাখক ইম্পৰ্টেণ্ট ওকে বঢ়িয়া